কৰি দাস পৰীক্ষিত বিশ্বৰূপ পাশদেৱ গণয় উপস্থিত দেখি বিশ্বৰূপে কৰিলে কহতকাৰ বহিল দেৱতা গণ হৰি ক্ষয় পাৰ ইপাছে বিশ্বৰূপ কৱালিংগী দেৱগণে হাদৰি মাতিলা হবে মধুৰ বচনে আমি হবে অতিথি বৈলকুত যুগৰে আমাৰ পৰম কাম সাধিও সতৰে তোমাৰ কল্যাণ হৰি সাধি বৰ্ততেবে কপতে আমাক কল্যাণ সাধা যেবে শ্ৰীৰামে তজু পিতৃ আমি ইন্দ্ৰ আদি দেৱগণ পুত্ৰৰ পৰম ধৰ্ম পিতৃ সেৱন ঐ ব্ৰহ্মা ৰূপে গুৰু পিতৃ ৰূপে প্ৰজাপতি ইন্দ্ৰমূৰ্তি ভাতৃ ৰূপে বসুমতী ৰাম দয়া ৰূপে ভগিনী অতিথি ৰূপে ধৰ্ম অভ্যাগত ৰূপে অগ্নি জানা তুমি মৰ্ম ঐ বিশ্বমূৰ্তি স্বৰূপ সমস্তে ভূত প্ৰাণী এতেকে আমাক দয়া কৰাহে নজানি অসুৰত হনতে পাইলো অনেক নিকাৰ তপ বলে যত দুখ গুচায়ো আমাৰ হবে দেৱে তোমাক মানিলো গুৰু কৰি গুৰু ৰাজতে ভাগ পাইবা আজি ধৰি ৰাম নিজতে যে কৰা হবে আমাৰ কত্ৰাণ অপ্ৰয়াসে কৰো হবে দৈত কণি জান জুনু বোলা শ্ৰেষ্ঠ তুমি হব দেৱলোক গুৰু বুলি প্ৰণামিবা কেন মতে মোক ৰাম কনিষ্ঠ নমস্কাৰ ইয়াতি গৰিহিত নাহিয়াত দোষ শুনা কহো পুৰোহিত মন্ত্ৰহত নাহিকে বয়সতো প্ৰয়োজন অন্যত্ৰ ধৰ্মত বয়ো বিধৰ কাৰণ কনিষ্ঠটো বাসিহ কৃষ্ণৰ ভকতি তৰিব দুগতি এটো শাস্ত্ৰৰ যুগতি শুকনি গদতি শুনা অভিমন্যু সুত এহি মতে দেৱগণে পাৰ্থিলা বহুত হেন শুনি বিচাৰূপে মাতিলন্ত গুণী মধুৰ বচনে প্ৰশংসিয়া মহামুনি বিশ্বৰূপ বদতি শুনিও পিতৃগণ যজন কৰ্ম কণি নিদা কৰে সাধুজন ব্ৰাহ্মণ ব্ৰহ্মতে যাওঁ হৰে দান ললে কিমতে ধৰিব এইটো ভাৰ অল্প বলে যাৰ মন খায়া বি
শিষ্য হৈয়াকে নামতে দিবই উপদেশ ইজনো বোলা গুৰু ভৈলে পাইব বহুধন সেই ধনে অনেক সাধিবা পুণ্য গণ নিধন প্ৰাণীৰ পুণ্য সিজে কোন ঠাই হেন জানে হৰে কক কৰিতে যোৱাই আমিতো ধন কিছু নুহু শুনা দেৱ গণ নিকিন চন জনৰে হিহে মহাধন গৃহস্থে ক্ষেত্ৰৰ ধান নীলাজেৰে দায়ী তাৰ অৱশেষে মানে আনিব কোন চাই তাকৱন কৰি মাধৱত নিবেদিব দেৱ পিতৃ তুষিয়ব শেষ কভুন জীৱ দেৱে কৃষ্ণে কৰন্ত প্ৰকপৰিত্ৰাণ হেন জানে কৃষক জীৱ যজমান যজনত পৰে দুখ নেদেখো ইয়াৰ একতিলে নপাইলে কৰয় তিৰস্কাৰ মূৰ্খহে হৰিষ কৰে যজমান পাই মোৰ মনে কিঞ্চিতে কো ইচ্ছা তাত নাই উয়াবে কি বুলিব তুমি হব গুৰুজন মই অল্প জনে আখি বুলিলা বচন ঐ হবে যদি দুখ তবু কৰে বাক লাগে পাছে যেন যোৱাই হোক মোৰ কৰ্ম ভাগে কৰিও কৰংগ সংকান কৰিব মনে ইটো কোন কাৰ্য মই সাধিব এখনে আনো কাৰ্য বোলা যত সাধিব সকলে যত মানে পাৰো ধনে জনে প্ৰাণে বলে শুকনি গোদতে শুনা শুভ্ৰদাৰ নাতি বিশ্বৰূপে এহি অংগীকাৰ কৰিয়াতি দেৱগণে বৰিলা ভয় লন্ত পুৰোহিত কৰিলন্ত কৰ্ম যেন গুৰুৰ বিহিত ৰামে অসুৰক ৰক্ষা কৰে শুকৰ বিদায় এটাক নষ্ট কৰে বা কহ দিলন ত উপায়
ঐ নাৰায়ণ কবচক অদিলন তই ইন্দ্ৰক যাক পায়া ইন্দ্ৰে হবে জিনিলা ৰাম পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পাইলা সুৰপতি কৃষ্ণৰ প্ৰসাদে হবে তৰিল দুৰ্গতি অশুদ্ধ চিতে দিলা বিশ্ব ৰূপ কৃপা নিধি কৃষ্ণৰ প্ৰসাদে ভৈলা জগতৰ সিদ্ধি হেন শুনি পৰীক্ষিতে শোকত শোধন্ত শুনিও বান্ধৱ শোক মহাদাতাৱন্ত ৰাম তুমি বিনে মোৰ প্ৰাণ বন্ধু নাহিয়ান কৰাইলা অনেক কৃষ্ণ কথা মধুপান হৰি কথা ৰখে মোৰ নিমজিল চিত ঐ মৰাৰ মুখত মোৰ ঢালিলা অমৃত নাৰায়ণ কবচক পায়াশ্রী লীলায় দৈত্যক বধি সাধিলা জয়তী হি নাৰায়ণ কব চক কহি শৰণে শৰণ লৈলো নিস্তাৰি মোক ৰাম ৰাজাৰ বচনে শোক ভৈলায়া নন্দিত হাকিয়া বুলন্ত ধন্য ধন্য পৰীক্ষিত পুছিলন্ত ইন্দ্ৰে বিশ্ব ৰূপে কহিলন্ত পৰম ৰহস্য কহু শুনাহে মন্ত্ৰ সংকট সময় ভলে মাধৱ স্মৰে ধৰিবা ভকতি ভাবে মহাযত্ন কৰে মোৰ সৰ্বৰক্ষা কৰি বন্ত দেৱ হৰি গৰুৰত চৰিয়া পৰম যত্ন কৰি ঐ শংখ চক্ৰ চৰ্ম খৰ্গ গদাবান পাশ ধনু ধৰি অষ্টভুজ জগত নিবাস জলে বৰুণৰ দূত অসুৰত খনতে মোক ৰাখন তোক মৈছ ৰূপী ভগৱন্তে থলে ৰাখন তোকতে বিক্ৰম যেন
ব্ৰাহ্মণ আকাশত বিশ্বৰূপ কৰণ তোৰই কণ ইৰামি দুৰ্গম দাৰুণ বনে সংকট সংগ্ৰামে মোক ৰক্ষা কৰণ তোক নৰসিংহ নামে যজ্ঞ বৰা স্বৰূপে ৰাখন তো পথত যিটো উদ্ধাৰিলা ভূমি প্ৰলয় জলত শংকৰে ৰাখন তো মোক নৰ কৃপাময় যুগ ভস্ত্ৰ দুখত ৰাখন তো হৰিহয় কপিলে ৰাখন তো মোক কৰ্ম বন্ধনত এখনত কুমৰে মোক ৰাখন তো কামত অন্য দেৱ ভয় তোৰা খন্ত হয়গ্ৰীব কৃষ্ণ পূজা ছিদ্ৰ তোনা ৰদ সদা শিৱ নৰকত খনতে ৰাখন তোক মহাসৰি পথ ভোজনে ৰাখন তোক ধনন তৰি ঐ ক্ষুধা তৃষ্ণ লোভ মোহ উষিত উষ্ণ যত ঋষভ ঈশ্বৰে মোক ৰাখন তো হতত ইবোধে ৰাখন তোক পাখন দৰ বিবাদত কলকি ৰাখন তোক কলি মল পাতে কত ঐ যজ্ঞে ৰাখন তোক মোক লোক কলংকত ঐ বলভদ্ৰে ৰাখন তোক দুৰ্ঘট কালত আনতে ৰাখন তো মোক সৰ্পৰ বিষত ভগৱন্ত ব্যাসে ৰাখন তোক অজ্ঞানত ঐ প্ৰভাতত কেশৱেৰ খন্ত গদাধৰী গোবিন্দে ৰাখন্ত মোক বেণু বাদ্য কৰি পূৰ্বানে ৰাখন তো শক্তি ধৰি নাৰায়ণে চক্ৰ ধৰি বিষ্ণুৱে ৰাখন তো মধ্য দিনে ঐ অপ্ৰহাজে অপৰাণে অপৰাণে মধুৰে ধৰে উগ্ৰ ধনু ঐ হায়ানে মাধৱে মুখ ৰাখন তোক পুনু ৰাম সন্ধ্যা কালে ঋষিকেশে ৰাখন তোক মোক অৰ্ধৰাতি মানে পদ্মনাভে ৰাখন তোক ঐ পাছৰাতি ৰাখন তোক শিৱচ লাঞ্ছনে প্ৰভাত সময়ে খৰ্গ ধৰি নাৰায়ণে প্ৰভাত সন্ধ্যাত ৰাখন তোক দামোদৰে ভগৱন্ত কাল ৰূপ যিটো বিশ্বচৰে ঐ প্ৰলয়ৰ অগ্নিহম
চক্ৰতীক্ষ্ণতৰ মাধৱৰ ইয়া দেখে ভ্ৰময় নিৰন্তৰ ৰাম দহিও মোৰ শত্ৰু সেনা যত হোখান বন কবনে দহে যেন মত হে কোমদকে গদা মাধৱৰ প্ৰিয়া গোবিন্দৰ দাস ভৈলো কৰিও কদায়া বজ্ৰটো অধিকাৰণি শুনি লাগে ভিত ঐ জয় কয়াদি কৰা চনিকেত ৰাম হে পাঞ্চল জৈন মাধৱৰ প্ৰিয় সংঘ ও মোৰ শত্ৰুগণৰ গায়ো সিদ্ধি শংক প্ৰেত পিশাচক ঘোৰ ব্ৰহ্ম ৰাক্ষসক চন্দনাদ কৰি হবে খেদায়ো দূৰ শুনিও নন্দক খৰ্গ বৰ মহাধাৰ প্ৰভুৰ ইয়া দেশ শত্ৰু খেদায় আমাৰ ৰাম হে শত চন্দ্ৰ চৰ্ম প্ৰিয় মাধৱৰ ঢাকিও কচৈকু দয় শত্ৰু কত কৰ শুনিৰা কেতুৰাদি গ্ৰহ পিৰাচয় সৰ্প সিংহ আদি কৰি যত মহাভয় হবে ত্ৰাস নষ্ট মোৰ শৌক তীক্ষণে হবে নষ্ট শৌক কৃষ্ণ নাম সুমৰণে বেদময় গৰুৰ কীৰ্তনৰ নিজ জান কৃষ্ণৰ সমস্তে দুখত মুক কৰা পৰিত্ৰাণ ৰাম বিষ্ণু বিশ্বসেনে ৰাখোন দুখ নাম ওচৰি সৰ্বয়া পদত হন্তে ৰক্ষা কৰা কৰি মোৰ প্ৰাণ বুদ্ধি মন্দ ইন্দ্ৰিগণ মানে শ্ৰীকৃষ্ণ নামৰ অস্ত্ৰৰ সন্ধানে সদায়ো ৰাখো কমুক পুখিলো শৰণ ভকত জনৰ যিটো পৰম ভূষণ স্থূল সূক্ষ্ম প্ৰাণী যত আছে সংসাৰত ঈশ্বৰে হৈ দেৱে আশা স্বৰূপত ৰামেহি মত যত উপদ্ৰৱ আছে মানে হবে নষ্ট হৌক কৃষ্ণ নাম সুমৰণে যে বেস্বৰূপত একে নিৰ্বিকল্প অস্ত্ৰয়াদিৰ পদৰে আশা মায়া কৰে এহি সত্য সৰ্বগৈ স্মৰে সদা মোক সৰ্বক্ষণে সৰ্বৰূপে ৰক্ষা কৰণ তোক এই অধ্যে দশ দেগে বাইশয় ভন্তৰে বাহ্যয় ভন্তৰে
পূৰ্ণ নৰসিংহৰূপে ৰাখা নিৰন্তৰে ইনখে বিদাৰি লাগুৰ হেৰয় নকহিপু সেই মতে নখে বিদাৰিও মূৰৰিপু ঐ বিশ্বৰূপ বদতি শুনি হৰি হয় এই নাৰায়ণ নামে কবচ দুৰ্জয় ই কহিলো তোমাত হয়াক ধৰিবা হৰিষে অজিনী বাসাও প্ৰয়াসে দৈত কণিষে এই কবচক যিটো ধৰে শুদ্ধ ভাৱে একান্ত ভকতি কৰি মাধৱৰ পাৱে ৰামে তৰে অপ্ৰয়াসে সিটো সমস্তে ভয়ত চৰণ প্ৰসাৰে সিটো বিঘ্নিৰ মুণ্ডত ৰাজ ভয় গ্ৰহ ভয় বৈৰ ভয় যত ইয়াদি ব্যাধি অনুযত আছে সংসাৰত ৰামে কিছু নপাৱে তাক জানি বানি চয়ে ইহি মহাবিদ্যা যিটো ধৰয় হৃদয়ে ঐ পূৰ্বে কৈ আছিল কৌশিক নামে ঋষি এহিতে মহাবিদ্যা জানিলা হৰিষি তত ভূমি ততে প্ৰাণ কোতে জিলা বিদ্যাৰ প্ৰভাৱে মহাগতি কলভিলাও ঐ একদিনা চিত্ৰৰথ গন্ধৰ্বৰ পতি অপেচৰা গণ হমে ৰথে কৰে গতি কৌশিকৰ অস্থি হব যথা আছে পৰি তাহাৰ উপৰে গৈলা দিব ৰথেশ্বৰী এহি দুখে পুণ্য ক্ষয় ভৈল হেহি কালে অধুমুখে ৰথে নামে কৰিল নিধালে ই পৃথিৱীত পৰি দুখে কৰে হাহাকাৰ কিনো দুখাখেন গতি ভৈলে কয় আমাৰ বাছে লখিল ৰেখি সকলে কহিলা বৈষ্ণৱৰ অস্থিৰয়ো পৰে তুমি গলা ৰথ জোৰথ নচলিব স্বৰ্গ পথ বৈষ্ণৱৰ দেখা কেন তেজৰ মহত বেহেন কৰা অস্থিশয় তুলি লৱা সৰস্বতী জলে নিয়ায় অস্থি কলগাৱা ৰাম তেবে সেই পুণ্যিটো পাপ কৰি ক্ষয় এই ৰথে চৰি যাইবা স্বৰ্গ নিশ্চয় ঐ শুনি চিত্ৰৰথে বালখিলৰ বচন হিৰে তুলি লয়া বৈষ্ণৱৰ যষ্টি গণ ভক্তি ভাৱে লগাই সৰস্বতীৰ জলত স্বৰ্গে চলি গৈলা পাছে চৰিয়া ৰথত ঐ শুকনি গদতে শুনায় অভিমন্যু সুত নাৰায়ণ কবচৰ মহিমায়দ্ভুত অল্প কৰি কহিলো বহল পৰি হৰি লক্ষ্য মুখে কহিবে নোৱাৰি
কৃষ্ণ নামৰ যতে কৈ আছে গুণ কোটি জনমত তাক কহিবে কোন একে কৃষ্ণ নামে তৰি দুৰ্গতি সকল কব সতু কৰি কৃষ্ণ নাম সুমংগল এই কথা যিটো জনে শুনে প্ৰেম ভাৱে কৃষ্ণত ভকতি কৰি যিটো জনে গাৱে ই সমস্তে জগতে তাক কৰে সতকাৰ অপ্ৰয়াসে তৰে সিটো দুৰ্গুৰ সংসাৰ হেন জানি কৃষ্ণ কব যেও কৰো ৰাই কৃষ্ণ নাম সখা ভলে কাকো ভয় নাই যিটো তনু গোট নিবেদয় কৃষ্ণ পাৱ জানিবা পবিত্ৰ আতি ভৈল হিতু কায় আবেক শুনা পৰীক্ষিত কৃষ্ণমতী যে নামতে ব্ৰহ্মবধি ভৈল সুৰপতি ই কপটত বিশ্বৰূপে সৰুৱাইলা প্ৰাণ কৃষ্ণ কপতে নাহি কহি তু কৈলা ন নাৰায়ণ কবচক প্ৰায়া পুৰন্দৰে লীলায়ে দৈত্য কহবে জিনিলা সমৰে মিত্ৰলৈ কৰ লক্ষ্মী হবে পায়া শশীপতি দেৱতা গণক হবে কৰণ তদীপিতি কত কাল হৰি খেকৰন্ত দেৱলোক কৃষ্ণৰ প্ৰসাদে দূৰ ভৈল দুখ শোক এই বিশ্বৰূপ গুৰু ভৈলে সকলে দেৱৰ কৰাৱন্ত যত যজ্ঞ ভাগ নিৰন্তৰ তিনি গোট হীৰতাৰ মুখ তিনি খান এক মুখে কৰন্তয় অমৃত ৰস পান এক মুখে হুৰায়াৰ মুখে ভুজে অন্ন ইতে জৱন্ত ব্ৰাহ্মণ পৰমত পুধন দেৱতাৰ যতে কজয় গৰ ভাগপান্ত প্ৰত্যেক দেৱক দন্ত আপুনিও শান্ত পিতৃ পৈক দেৱ মাতৃ পৈক দৈত্য যত দেৱতা কোৱাৰে দেনত মাতৃৰ স্নেহত সকলে শাস্ত্ৰৰ তথ্য আপুনি জানন্ত বিষ্ণুৰ নিৰ্মাল্যত ভূদানৱক দেন্ত ভগতক দিবে দুখ প্ৰসাদ কৃষ্ণৰ জানি অপৰাধয়া চৰিলা মাধৱৰ আপুনিও শান্ত হৰায়ণৰ উচিষ্ট নিতে আয়ু তুতে যে কৃষ্ণৰ অনিষ্ট জানি নৰকন তই কৰি ভকতি ব্যভিচাৰ ভকতি কৰণ ভিন্ন মতি মতে প্ৰবন্তন্ত কপট স্বভাৱে यही কথা দেবে হবে জানিলা বাসবে আমাৰ যজ্ঞৰ ভাগ দেই দানৱক ভয় ভৈল ইন্দ্ৰৱাতি লাগিল সমক ক্ৰোধত কম্পত ইন্দ্ৰ নষ্ট ভৈল বুলি
ঐ খেদি বিশ্বৰূপক গৈলান্ত খৰ্গ তুলি ও তিনি গোটা হিৰছে দিলান তৱে কঘাৱে এ নষ্ট ভৈল বিশ্বৰূপ কপট স্বভাৱে ঐ যিটো মুখে ভুঞ্জিলে কয় অমৃত সকল ঐ হে গোট ভৈলা পক্ষী কপিঞ্জল ও যিটো হিৰ গোটে কৰিলান তহুৰা পান এ কল বিংক পক্ষী ভৈলা দেখি বিদ্যমান ঐ যিটো মুখে অন্ন ভোজি লন্ত মহাধীৰ ঐ তিতিৰয় নামে পক্ষী ভৈল হেৰা এতিয়া বিশ্বৰূপে ইন্দ্ৰক কবচ দিলে যে সৰ্বৰক্ষাৰ কবচ হ'ল নাৰায়ণ কবচ নাৰায়ণ কবচে হ'ল বিষ্ণুৱে হ'ল কৃষ্ণ কিন্তু সেই কি কৰিলে অকণমান লোভতে গৈ পেলাই সেই দেৱতাৰ বস্তুবোৰ দানৱকো দিলে ইন্দ্ৰই নাই বিশ্বৰূপে যি নাৰায়ণ কবচ ইন্দ্ৰক দিছিলে ৰক্ষা কৰিবৰ কাৰণে আজি কৈছে যে সমস্ত বিপদৰ মুখ্য ৰক্ষাকাৰী হ'ল প্ৰভু নাৰায়ণ সেই নাৰায়ণ কবচক কি দিলে 10 অৱতাৰত যি কৈ গ'ল 24 অৱতাৰত যি কৈ গ'ল সেইখিনি যাতে আমাক ৰক্ষা কৰে দিলে অকণমান লোভত পৰি কি কৰিলে সি দেৱতাৰ যতেক যজ্ঞৰ ভাগ প্ৰান্ত প্ৰত্যেক দেৱকৰ দেনটো আপুনিও খান্ত অকণমান লোভত পৰি কি কৰিলে সি দেৱতাৰ বস্তু নি পেলাই অসুৰক দি দিলে সেইটো খঙতে ইন্দ্ৰটো ভয় হ'ল যে দেৱতাৰ বস্তু অমৃত যদি অসুৰে পায় অসুৰটো কাইলৈ বলিবান হৈ যাবতো কিন্তু সেইটো খঙতে কি কৰিলে খৰ্গ লৈ পেলাই বিশ্বৰূপক কাটি পেলালে কাটি পেলাই বিশ্বৰূপৰ তিনিটা মূৰ আগত তিনিখন মুখ কাটি পেলাই 3টা চৰাই জন্ম হ'ল তাত কৈছে যে যিটো মুখে ভুঞ্জিলেকৰ অমৃতসকল যিটো মুখে অমৃত খাইছিলে সেই ক্ষীৰ গোটা ভৈল হ'ল পক্ষী কপিঞ্জল এতিয়া কপিঞ্জল পক্ষী কি যিবিলাক চৰাই কি হ'ল মানুহৰ গৃহত পোহপাল যায় সেইবিলাক চৰাই নাই আমি হাঁহ কুকুৰা পৰা ধৰি যিবিলাক যে আমি আমাৰ লগত থাকে যিবিলাক সেইবিলাক হ'ল কিন্তু এটা খালে কি কৰে সি সুৰাপান খালে মদ খালে যেনিবা নিচাসক্ত বস্তু খালে তেওঁ হ'ল কলবিংক পক্ষী ভৈলা দেখি বিদ্যমান কি বস্তু এতিয়া সেইটো চৰাই যিখিনি আমাৰ কাৰণে অপকাৰী তাৰমানে সেই চৰাইখিনি মনুষ্যৰ কাৰণে যিটো অপকাৰী সেই চৰাইটো হ'ল সুৰাপান খোৱাটো কৈছে কি হ'ব পাৰে আমাৰ কাৰণে এতিয়া কুকুৰা পুহিছো বা হাঁহ পুহিছো পোৱালি ওলাই আছে হেনে যে আহি থাপ মাৰি লৈ যায় সেই জাতিটো চৰাই আকৌ ইটো হ'ল তিতিৰিয় নামে পক্ষী ভৈলা সেই হিৰ যিটো মুখে অন্ন যিটো মুখে ধান চাউল খায় সেই 3টা চৰাই জন্ম হ'ল হয়নে 3 মুখে এতিয়া জানিয়া গুৰুক ইন্দ্ৰে বধিলা আপোনে ইন্দ্ৰৰ গুৰু কোন বিশ্বৰূপ গুৰুকে তেওঁ আকৌ বধ কৰি পেলালে সেইটো এটা মহাপাপ হ'ল নাই এতিয়া ঈশ্বৰে কৰান্ত তাক বাধিবাকে কোনে হয় নহয় এতিয়া এইখিনিতে আহিব যে তেওঁতো দোষ কৰিলে এতিয়া গতিকে আজি আমি ধৰক কাৰোবাৰ পৰা কিবা এটা জ্ঞান পাইছোঁ তেওঁকে আমি আকৌ ওলোটাই ধৰিম মানে স্কুলৰ শিক্ষকজনক কি কৰিলোঁ আমি বাটত ধৰি মৰিয়ালোঁ তেনেকুৱা নিচিনা হোৱা নাই জানো সেই শিক্ষকৰ পৰা আমি জ্ঞান পোৱা হৈছে সেইজনক আকৌ কি হ'ল বাটত ধৰি আমি অপমান কৰোঁতে ছাত্ৰজনৰ লগত আছে যেনিবা ধৰক তেওঁ ক'ব লাগিছিলে যে আমাক শিক্ষা কৰোঁ যে নাপায় কৰিব তেওঁ লগতে থাকিলে সেই মহাপাপটো কেনেকৈ খণ্ডন হ'ব এতিয়া এইখিনি এতিয়া আহিব দেখান তবাসবে ব্ৰহ্ম হত্যাৱাসে খেদি তাক নিবাৰি বাক আপুনি পাৰা যদি
ও তথাপিও অঞ্জলি পাতি লয়লন তই আপোনে এই সংসাৰৰ অপবাদ এৰাই বা কমনে বছৰে কমানে আছিল ব্ৰত ধৰি ৰাজ্য ভাৰ সকলে ভোগ পৰিহৰে এই বছৰে ভৈল যে বেত ভুনেৰে লাগ পাছে ব্ৰহ্ম হত্যাক কৰিলা চাৰি ভাগ স্ত্ৰী জল পৃথিৱী বেশক মান কৰি মোৰ বৈশ সন্তা ব্ৰহ্ম সন্তা ভাগ লবা তোৰা চাৰে ইন্দ্ৰৰ এতিয়া যিটো মহাপাপ হ'ল চাৰি ভাগ কৰিছে কাক কাক ক'লে স্ত্ৰী নাৰীসকল জল পানী পৃথিৱী আৰু বৃক্ষ গছ এটা কি গছ কোন নাৰী এইটো পানী আম গছ হ'ব নেকি হা নহয় এইয়া কল্প বৃক্ষ কাটি থাকিলে ওলাই থাকে এইফালে ওলাব সেইফালে ওলাই থাকে হয় নহয় কৈ যাব এতিয়া কৈ যাব হয় নহয় এই চাৰিজনক কি কৰিলে তেওঁ মহাপাপটো ভাগ কৰিবলৈ কৈছে ইহি বুলি কৰা বীৰে কাকুতীয় পাৰ এৰাও দুৰ্গতি শোক কৰি উদ্ধাৰ পৃথিৱী বুলন তমই তেবে ভাগ লওঁ তুমি দেৱতাত যেবে কবৰ পাওঁ গৰ্ত যত পুত যাওক আপুনি সমুলি ভাগ এক দিলা ইন্দ্ৰে এহি শোক বুলি পৃথিৱীয়ে কি ক'লে মই ভাগ এটা ল'ম কিন্তু মোৰ যিমান গাঁত মোৰ এই যিমান দ গাঁত আছে বা মোৰ গাঁত যিটো সৰু সঁজুলি আছে এইখিনি নিজে নিজে সমান হ'ব লাগিব হা নিজে নিজে সমান হ'ব লাগিব এতিয়া পৃথিৱী বুলন্ত মই যেবে ভাগ লওঁ তুমি দেৱতাৰ যেবে বৰ পাওঁ যত গৰ্ত পুত যাওক আপুনি সমলি যিমান গাঁত আছে সকলো পুত খাই যাব লাগিব নিজে নিজে তেতিয়া মই তোমাৰ পাপ এটা ল'ম এতিয়া ইন্দ্ৰই তথাপি ক'লে যে ঠিক আছে এইটো হ'ব তেওঁ বৰ দি দিলে এতিয়া ক'ত গাঁতটো পুত খালে বাৰু আমিতো দেখা নাই হা পৃথিৱীৰ গাঁতবিলাক নিজে নিজে পুত খাই যাব লাগিব তাৰমানে এইটো ক'লে অদ্যাপিও ব্ৰহ্ম হত্যা আছে পৃথিৱীত গাজয় একো শস্য খৰা ভূমিত বুজিলানে শিফলুত খেতি নহয় হয় নাই হা কিন্তু শিফলটো ভাঙি দিলে খেতি হয় এইটোৱে কৈ আছে আমি যে সমভূমিত আমি খেতি নকৰোঁ জানো ওখৰা ভূমিত ওখ মানে এতিয়া আমি গৰা এটাত নহয় কিন্তু গৰাটো কাটি কাটি সমান কৰি তাক হাল কোৰ বালেহে হয় সেইকাৰণে সদায় খেতি হাল বালেহে খেতি হয় মানে সমান কৰিলেহে হয় এইটোকে কৰিলে দিয়ে সেই বস্তুকে কৈছে যে য'ত সমভূমি হ'ব য'ত মানুহে কাটি কুটি সমান কৰিব তাতহে খেতি হ'ব এতিয়া খেতি বুলি ক'লে আমি সেইটো কৰোঁৱে এইটোৱে খেতিটো আৰম্ভ হ'ল সেই বস্তুটো কোৱা তাৰমানে সেইটো থানে সেইটো থানে যত তপ জপ দান কৰে হবে নষ্ট হবে কৃষ্ণ ভকতিত পৰে এই বিক্ষে বোলে তেবে বদ গছু তোমাৰ কাটিলেও পোখা ছয় গাজু কয় আমাৰ এই বস্তু ভাগ হা এহি শোক বুলি বিক্ষে লৈলা ভাগ এক এ বিজাখ স্বৰূপে তাক দেখি প্ৰত্যেক উদকে বলন্ত তেবে ব্ৰহ্ম বধল উদকে ঐ দিয়া বৰ যেন মই সদা বিধে এহি খেতি ভৈল বুলি দিলে ক ভাগে ক
গেৰু ফেন ৰূপে তাক দেখি উপৈতে কওঁ ঐ জল বুদ বুদ গেৰো পেন দূৰ কৰি তেবে স্নান কৰি বয়া নিব জল ভৰি এইটো কি বস্তু ফেনটো চাইড কৰি পানীটো উঠাবলৈ কৈছে নেকি? সদায় কি কৰে পানী আমি কি কৰে ওপৰটো লৰাই পেলাই আনিবলৈ কৈছে কিন্তু অকণমান দেৰি ৰৈ দিয়া পটককৈ আহি লাগি যায় হয়নে এই বস্তুটোৰ কথা কৈছে পানীয়ে সেইটো ক'লে যে মোক যিমানেই নিনিয়ক মোৰ ইয়াৰ পৰা কিন্তু সমানে থাকিব চুক্তি কৰিছে গছে ক'লে ওলাই কোনখিনি গছ ওলাই বুলি ক'লে এতিয়া যাৰ জল বীজ বা যাৰ মানে বীজ ওলায় সেই বস্তুখিনিহে গছ বাঢ়ি যায় যিবিলাক গছ গুৰি কাটি দিলে যে পানী ওলায় সেই গছবিলাকেই গজিব সেই গছবিলাকেই হেৰি কৈছে আনৰূপে স্নান পান কৰি পাপ পায় কৃষ্ণৰ কীৰ্তনে সবে শুদ্ধ তাক যায় ঐ নাৰী হবে বোলে তজো পাপ গোচোতেবে হততে আমাৰ কাম নুগুচয় যেবে এশক বুলি স্ত্ৰীক এক ভাগ দিলা দান ও মাখে মাখে ৰজু ৰূপে দেখি বিদ্যমান বুজিছে না সকলে বুজি পালো অন্ত নাই কামৰ নাৰীসকলৰ কিন্তু তাৰ মাজত 3টা দিন ৰেষ্ট পায় হয় না এই বস্তু ভাগ বিচাৰিলে কৈছে যে আনৰূপে স্নান কৰি পাপ যায় কৃষ্ণৰ কীৰ্তন হবে হতুতাকও পায় নাৰী হবে বোলে তজু পাপ গুচু যেবে হততে আমাৰ কাম নুগুচ তেওঁলোকৰ তাৰমানে হততে কি নুগুচে এইটো বহলাই ভাঙাই ক'ব নোৱাৰি অকণমান দিগদাৰী হয় হয় পুৰুষসকল থকা হ'লে বা অকল নাৰীসকল থাকিলে পাৰিব মানে চিধা চিধি ক'বলৈ কাম ভাৱ হয় জানে এই কাম ভাৱৰ পৰা মানে পোনপটীয়াকৈ কৈছোঁ বাৰু অৰ্থটো ওলাব লাগিবতো কাম ভাৱ নুগুচে সেই কাম ভাৱৰ পৰা আঁতৰাই ৰাখিব লাগে 3টা দিন সেই 3টা দিন এতিয়া মাহে মাহে দিলে হয়নে এইখিনি কথা নাৰীসকলৰ মানে ইচ্ছা পূৰণ সেইটো কৰিলে ঐহি মতে ব্ৰহ্মবদী বিনিশিশিপতি শুদ্ধ ভৈলা মাধৱত কৰিলা ভকতি মাধৱৰ নাময়ৰ নুগুচে মুখৰ ঐ পূৰ্বৱত ভৈল ইন্দ্ৰ কৃষ্ণৰ কিংকৰ ও শুনা মহাজন ইটো পৰম পুৰাণ ভাগৱত শাস্ত্ৰ বিনে নাহি শ্ৰেষ্ঠয়ান কলিত পুৰাণ সহ্য সাক্ষাতে উদয় আতেহে বান্ধৱ কৃষ্ণ ভৈলা পৰিচয় হেন জানি ব্যভিচাৰ অভকতি কতে যা একান্ত ভকতি কৰি ও মাধৱ কব যা ঐ ব্যভিচাৰ ব্যভিচাৰ ভকতিত কৃষ্ণক নপাৱে ঐ জানি নভজিলে কোটি গুণ দোষ বিশ্বৰূপ হেন দেখা অপণ্ডিত মহন্ত নাৰায়ণ কব চক আপুনি জানন ঐ বেভি
বিচাৰ ভকতিত গলায় ধুগতি পয়ান সামান্যৰ কিবা কহিব সম্প্ৰতি ৰামে কপট বৈষ্ণৱ কটু আছে নামত ই ৰাত্ৰি দিনে পঢ়ে শুনে গীতা ভাগৱত গৈ কৰে কৰে অন্য দেৱক পূজন নহিতো বৈষ্ণৱ যা নিবাধ জানা আমি দিৱসত ফুৰে পুণ্য বেশয়নুসৰি ৰঙা বস্ত্ৰ পিন্ধি দণ্ড কমল দল ধৰি ঐ তুলসীৰ অংগ মালা পিন্ধে জোকা কৃষ্ণ ঐ বৈষ্ণৱ বুলিয়া তাক প্ৰণাম লোক ৰামে ৰাত্ৰি হইলে বেচাৰ গৃহত লৱে বাস ই মৈদ মাংস মৈছ সমে কৰে মহাগ্ৰাস ঐ আনু হব মনুষ্যক দেয়ে ক্ৰমন্থক यही মতে ধূত হবে বঞ্চে জাতক ৰামে কটু বোলে অগ্নিসূত্ৰ আছে দীক্ষা ধৰি ই সৰ্বগৈ বুলিয়া কটু কহে উচ্চ কৰি কপাল গনিয়া কতো কহে নানা কথা স্তম্ভন স্তম্ভন মোহন কতো দেখাবে ব্যৱস্থা কলিৰ স্বভাৱে মনু ঈশ্বৰ নাহি জ্ঞান যেহি শুনে সেহি কহে নাহি কহে প্ৰমাণ ঐ পাখণ্ডৰ পথ ধৰি আছে যে জানে কৃষ্ণ হে কৃষ্ণ কথা শুনি নিন্দিতে ক্ষণে ৰামে হেন জানে কপট বৈষ্ণৱ সংগ এৰি কৃষ্ণ শৰণ লৈও এক বুদ্ধি
ভাৰতী বনয়াতি সুধ মতি জনমে জনমে শোক কৃষ্ণ ভকতি ৰামি কৃষ্ণ চৰণে ভজা যাৰো ইয়াছে কাম হেলা এৰি ডাক চাৰি বোলা Krishna Hare Krishna ইয়াত এই কিবা খৰচা এটা দিয়া